ব্ৰহ্মপুত্ৰৰ কালাচৰলৈ গৈ থকা অৱস্থাত ব্ৰহ্মপুত্ৰ নৈত জঁপিয়াইছিল অপহৰণকাৰীৰ মাষ্টাৰ মাইণ্ড মনোৱাৰ আলীয়ে। এতিয়াও সন্ধান নাই মনোৱাৰ আলীৰ। কামৰূপ আৰক্ষীয়ে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত মনোৱাৰৰ সন্ধান কৰি আছে নলবাৰী কালাচৰৰ ব্ৰহ্মপুত্ৰত। জালুকবাৰী বাছ ষ্টপেজৰ পৰা 4 অপহৰণকাৰীক অপহৰণ কৰিছিল বিশপ প্ৰসন্ন আৰু সহযোগী যুৱতীক। কুখ্যাত মনোৱাৰৰ বিৰুদ্ধে বিভিন্ন থানাত আছে গোচৰ। অপহৃত যুৱতীক অপহৰণকাৰীৰে শাৰীৰিক মানসিক নিৰ্যাতন চলোৱাৰ সম্পৰ্কত আৰক্ষীয়ে তদন্ত কৰি আছে। এটা খবৰ পোৱা গৈছিল যে জালুকবাৰী ট্ৰেফিক ইণ্টাৰছেকশ্যনৰ পৰা এহাল ল'ৰা ছোৱালী এখন নীলা ৰঙৰ চুইফ্ট ডিজায়াৰ গাড়ীত কিডনেপ কৰি নৰ্থ গুৱাহাটীৰ ফালে লৈ অনা হৈছে আৰু সেইমতে কামৰূপ জিলাৰ উত্তৰ-পাৰৰ সকলো থানাত আমি নাকা বহাইছিলোঁ। ৰাতি প্ৰায় 12:15-12:20 মান সময়ত মান্দাঘাটৰ ওচৰত গাড়ীখন OC বাইহাটাই ইণ্টাৰচেপ্ট কৰিবলৈ পৰে আৰু গাড়ীখন ৰখাব চেষ্টা কৰে। তেতিয়া গাড়ীখনে আইন অমান্য কৰি OC আৰু এজন আমাৰ আৰক্ষী জোৱানক মহতিয়াই গাড়ীখন পলাই যায় বেজাৰৰ ফালে। পুলিচে গাড়ীখনৰ পিছা লয় আৰু অলপ সময়ৰ পিছত গম পোৱা যায় যে গাড়ীখনে বেজাৰৰ পৰা 7 কিলোমিটাৰ দূৰৰ এখন গাঁৱত ল'ৰা ছোৱালীহাল নমাই গাড়ীখন তাৰ পৰা পলায়ন কৰিছে। যেতিয়া ল'ৰা ছোৱালীহালক পুলিচে ইণ্টাৰগেশ্যন কৰে তেতিয়া গম পায় যে তেওঁলোক শ্বিলঙৰ পৰা ফুৰি আহি আছিলে আৰু ল'ৰাজনৰ ঘৰ বেংগালুৰু আৰু মহিলাগৰাকীৰ ঘৰ গোৱালপাৰা জিলা। তেখেতে আহি থাকোঁতে তেওঁলোকে টেক্সিৰ কাৰণে ৰখি থাকোঁতে 4জন মানুহে তেওঁলোকক টেক্সিত সোমাই জোৰবস্তি তেওঁলোকক কিডনেপ কৰি তেওঁলোকে প্ৰথমতে এয়াৰপৰ্টৰ ফালে তাৰপৰা পৰৱৰ্তী সময়ত নৰ্থ গুৱাহাটীৰ ফালে ব্ৰহ্মপুত্ৰ ব্ৰিজ পাৰ কৰি লৈ আহে আৰু তেওঁলোকৰ হাতত 1200 টকা আছিলে, মোবাইল ফোনকেইটা তেওঁলোকৰ পৰা কাঢ়ি লয়। এই গোটেই ঘটনাক্ৰমত ছোৱালীজনী অলপ পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক উপযুক্ত চিকিৎসা দিয়া হয় আৰু যিহেতু ছোৱালীজনীৰ ফোন নম্বৰ ফোনকেইটা ল'ৰাটোৰ ফোনটো ডকাইতৰ দলটোৱে লৈ গৈছিলে সেইখিনি ট্ৰেক কৰা হয় আৰু আজি ৰাতিপুৱা প্ৰায় 7টামান বজাত গুৱাহাটী চিটি পুলিচৰ গড়চুক বা বৰাগাঁও গড়চুক অঞ্চলৰ পৰা এই 4জন ডকাইতক কামৰূপ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰু তেওঁলোকৰ নামকেইটা মই কৈ দিছোঁ: মনোৱাৰ হুছেইন, মুকালমুৱা নলবাৰী কালাচৰৰ, ৰমজান আলী মুকালমুৱাৰে, জেহেৰুল ইছলাম লক্ষীপুৰ গোৱালপাৰা আৰু তহিজুদ্দিন মুকালমুৱা নলবাৰী। তেওঁলোকক এই যিকেইজন ভিক্টিম আছিল তেওঁলোকে চিনাক্ত কৰে যে তেওঁলোকে এই ঘটনাত জড়িত আছিলে আৰু তেওঁলোকৰ গাড়ীৰ পৰা আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়। পৰৱৰ্তী সময়ত ইণ্টাৰগেশ্যন কৰাৰ পিছত যোন মনোৱাৰ হুছেইন আছিলে তেখেতে ভেটেৰান ডকাইত আছিল, বহুতকেইটা কেছত ইতিমধ্যে জড়িত হৈ আছে। আমাৰ জিলাত অসম তথা মেঘালয়তো বহুতকেইটা কেছত তেওঁ অলৰেডি ডকাইতৰ কেছত জড়িত হৈ আছে। তেওঁ কয় যে তেওঁৰ যোনটো পিষ্টল আছে সেইটো তেওঁৰ ঘৰৰ ওচৰৰ চৰত কলাচৰ তাতে তেওঁ লুকুৱাই ৰাখিছে। গতিকে সেইটো ৰিকভাৰ কৰিবলৈ আমাৰ পুলিচ টীম এটা নাও লৈ আছামীজনক লৈ তালৈ গৈছিলে। প্ৰায় 2:30মান বজাত আপোনাৰ কলাচৰ পাবলৈ অলপ বাকী থকা সময়ত মানস মন্দিৰ ঘাটৰ পৰা শুৱালকুছিৰ পৰা আমাৰ টীমটো গৈছিলে। কালাচৰ পৰা অলপ আগতে আছামীজনে নাৱৰ পৰা হঠাৎ জঁপিয়াই দিয়ে আৰু সাঁতুৰি পলাবলৈ চেষ্টা কৰে। এতিয়াও আমাৰ যি দল আছে ব্ৰহ্মপুত্ৰৰ, আপোনালোকে জানে যে ব্ৰহ্মপুত্ৰত পানী বহুত বেছি আছে। ইমিডিয়েটলি আমাৰ যিখিনি কৰণীয় আছিলে সেইখিনি আমাৰ পুলিচ যিখিনি তাতে বিষয়া আছিল তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।
আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969